নমস্কাৰ আজি 15 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ মুছলমানক ভয় খুৱাবলৈ বুলডোজাৰেৰে ভাঙি দিয়া হৈছে ঘৰ বুলডোজাৰ একচনেৰে একাংশই কাঢ়িব বিচাৰিছে মুছলমানৰ অধিকাৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতেই প্ৰাক্তন কংগ্ৰেছী সাংসদৰ এই মন্তব্য বুলডোজাৰ একচনক অসাংবিধানিক আখ্যা প্ৰাক্তন কংগ্ৰেছী সাংসদ হুছেইন দলবয়ৰ লংকালৈ গৈ ৰাৱণ হল বিজেপিৰ বিৰুদ্ধে থিয় দিব আহোম জনগোষ্ঠীৰ 55 লাখ লোক জনজাতিকৰণক লৈ টাই আহোম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ মধ্যপ্ৰাচ্যত চলিছে যুদ্ধৰ দামামা ক্ৰমাৎ শক্তিশালী হৈছে হিজবুল্লাহ এখনৰ পিছত আন এখন চহৰত আক্ৰমণ চলাইছে হিজবুল্লাহ গুটে হিজাব নিপিন্ধা মহিলাক লৈ যোৱা হ'ব মানসিক চিকিৎসালয়লৈ হিজাব নিপিন্ধা মহিলাৰ মানসিক স্বাস্থ্য পৰীক্ষা কৰিবৰ বাবে খোলা হৈছে ক্লিনিক ইৰাণ চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুছলমান মহিলাই হিজাব পিন্ধিবলৈ আপত্তি কৰাটো গ্ৰহণযোগ্য নহয় মুছলমানৰ অধিকাৰৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত এবিএমছুৰ প্ৰতিবাদ উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ কৰিলে সংখ্যালঘু সংগঠনটোৱে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধেও হুচ্চাৰ হৈ পৰিল এবিএমছুৰ নেতাই কৈছে যে হিমন্ত বিশ্ব শৰ্মাই এতিয়া মুছলমানক টাৰ্গেট কৰি লৈছে এটাৰ পাছত এটাকৈ মুছলমানক টাৰ্গেট কৰি বিভিন্ন ঠাইৰ পৰা নিৰীহ নদীৰ কবলত পৰি দিশহাৰা হৈ চৰকাৰী মাটিত বহা মুছলমানসকলক উচ্ছেদ কৰি ভোট বেংকৰ ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰত এবিএমছুৰ তীব্ৰ প্ৰতিবাদ আপৰ বিধায়ক আমাতুল্লাহ খানৰ জামিন মঞ্জুৰ ৱাকফ বোৰ্ডৰ সৈতে সম্বন্ধিত অবৈধ ধন সৰবৰাহৰ গোচৰত কাৰাৰুদ্ধ হৈ আছিল বিধায়কজন দিল্লীৰ এখন আদালতে বিধায়কগৰাকীৰ জামিন মঞ্জুৰ কৰাৰ লগে লগে তেওঁৰ পত্নীকো দুখমুক্ত ঘোষণা কৰিছে মুঠ জনসংখ্যাৰ 90% মুছলমান সংবিধানৰ পৰা ধৰ্ম নিৰপেক্ষ শব্দ আঁতৰাই দিয়াৰ দাবী বাংলাদেশৰ সৰ্বোচ্চ আদালতত এই যুক্তি বাংলাদেশৰ এটৰ্নি জেনেৰেলৰ বাংলাদেশত 90% মুছলমান এতিয়া বাংলাদেশৰ সংবিধানৰ পৰা ধৰ্ম নিৰপেক্ষ শব্দ আঁতৰ কৰাৰ দাবী জনাইছে অশান্ত মণিপুৰত পুনৰ বলবৎ AFSPA মণিপুৰৰ 5খন জিলাক অশান্ত জিলা হিচাপে ঘোষণা কৰিছে কেন্দ্ৰই জিৰিবাম ইম্ফল ইষ্ট ইম্ফল ৱেষ্ট কাংকপি আৰু বিষ্ণুপুৰ জিলাক অশান্ত জিলা হিচাপে ঘোষণা কৰিছে কেন্দ্ৰই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে দেৱব্ৰত শইকীয়াই কৈছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় অৱস্থা একেবাৰে শোচনীয় ৰাজহুৱা সম্পদ বিক্ৰী কৰি চৰকাৰ চলাই আছে এতিয়া 2024 চনৰ নৱেম্বৰ মাহ পালে কিন্তু এতিয়ালৈকে বিধায়ক পুঁজি চৰকাৰে আবণ্টন কৰিব পৰা নাই যাৰ ফলত উন্নয়ন পিছ পৰি ৰৈছে ইয়াৰ উপৰিও চৰকাৰৰ বিশেষ আঁচনিসমূহৰ পৰা বিৰোধী বিধায়ক থকা সমষ্টিসমূহক আঁতৰাই ৰাখি চৰকাৰে বেদভাৱ কৰি আছে এবাৰ নীতিশ কুমাৰক লৈ বিতৰ্ক আৰম্ভ হৈছে মোদীক ভৰি চুই সেৱা কৰিলে নীতিশ কুমাৰে ৱাকফ বোৰ্ডক লৈ বিজেপি আৰু নীতিশ কুমাৰৰ মাজত চলি থকা মতানৈক্যৰ মাজত ভাইৰেল হৈ পৰিছে এই ভিডিঅ' নৰেন্দ্ৰ মোদী বিহাৰলৈ গৈছিল এখন অনুষ্ঠানত ভাগ লৈছিল প্ৰধানমন্ত্ৰী মোদী তেনে সময়তে নীতিশ কুমাৰে নৰেন্দ্ৰ মোদীৰ ভৰি চুই সেৱা কৰাৰ দৃশ্য ভাইৰেল হৈছে যি সময়ত ৱাকফ বোৰ্ডক লৈ বিজেপিৰ লগত নীতিশ কুমাৰৰ মতানৈক্য আছে সেই সময়তেই প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এই বন্ধুত্বৰ কথাই এতিয়া নতুন এক ইংগিত প্ৰদান কৰিছে বিজেপি মিথ্যাচাৰী চৰকাৰ বিজেপিৰ নিচিনা মিথ্যাচাৰী চৰকাৰ আৰু নাই জনজাতিকৰণৰ দাবীৰে ৰাজপথলৈ ওলাই আহিছে দল সংগঠন জনজাতিকৰণৰ
কথা কৈ চৰকাৰ গঠন কৰি এতিয়াও জনজাতিকৰণৰ প্ৰসংগ উত্থাপন নকৰে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হুংকাৰ দিছে টাই আহোম ছাত্ৰ সন্থাৰ লগতে কেইবাটাও দল সংগঠনে। প্ৰত্যেক চৰকাৰ আহে যায়, কিন্তু জনজাতিকৰণৰ নামত ৰাজনীতি কেৱল কৰে দলবোৰে। কিন্তু শেহতীয়াকৈ বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা উত্থাপন কৰিছিল, কিন্তু বিজেপিয়েও সেই মিথ্যাচাৰী আখ্যা পাইছে। বুলডোজাৰ চলোৱাৰ বিৰুদ্ধে শীৰ্ষ আদালতৰ ৰায়লৈ আপৰ আদৰণি। পুলিচ ৰাজৰ অৱসান বিচাৰিলে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে। বুলডোজাৰৰ জৰিয়তে দেশৰ কেইবাখনো ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক আদৰণি জনাইছে আম আদমি পাৰ্টি। এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মনোজ ধানোৱাৰে। এক প্ৰেছ বিজ্ঞপ্তিযোগে সভাপতি ধানোৱাৰে কয়, উচ্চতম ন্যায়ালয়ৰ এই ৰায়ে বহু নিৰীহ লোকক সকাহ দিব। এতিয়াৰ পৰা চৰকাৰে স্বৈৰাচাৰী নীতিৰ আধাৰত কোনো নাগৰিকৰ মৌলিক অধিকাৰৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰিব। ভাৰতীয় সংবিধানে বাসস্থানৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। অথচ শেহতীয়াকৈ দেখা গৈছে যে মাথো ৰাজনৈতিক লাভালাভৰ অংকত অসমকে ধৰি একাংশ ৰাজ্যৰ চৰকাৰে বিভিন্ন অজুহাতত উচ্ছেদ চলাইছে। অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত বিভিন্ন স্থানত নিৰীহ নাগৰিকৰ ওপৰত নিৰ্মমভাৱে বুলডোজাৰ চলোৱা হৈছে। অগণন শিশু মহিলাক চৰকাৰে আশ্ৰয়হীন কৰিছে। শেহতীয়াভাৱে বুলডোজাৰ লগাই চলোৱা উচ্ছেদৰ বিৰুদ্ধে আদালতৰ ৰায়ে নাগৰিকৰ বাসস্থানৰ অধিকাৰ সুৰক্ষিত কৰিব। আম আদমি পাৰ্টিয়ে সাধাৰণ মানুহৰ অধিকাৰ সুৰক্ষাৰ এই গুৰুত্বপূৰ্ণ ৰায়লৈ আদৰণি জনাইছে। মেঘালয়ৰ বিদ্ৰোহী সংগঠন হাইনিউ ট্ৰেপ লিবাৰেশ্যন কাউন্সিলক 5 বছৰৰ বাবে নিষিদ্ধ ঘোষণা কেন্দ্ৰৰ। ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা হিংসাত্মক কাৰ্যকলাপত জড়িত হোৱাৰ বাবে কেন্দ্ৰই বৃহস্পতিবাৰে মেঘালয়ত অৱস্থিত বিদ্ৰোহী সংগঠন হাইনিউ ট্ৰেপ নেশ্যনেল লিবাৰেশ্যন কাউন্সিলক 5 বছৰৰ বাবে নিষিদ্ধ সংগঠন হিচাপে ঘোষণা কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে উন্নয়নমূলক সকলো কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশনা। দৰং জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত। জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ কেশৱ মহন্তই পৰ্যালোচনা সভাত অংশ লয়। সভাত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ আটাইকেইগৰাকী বিভাগৰ মুৰব্বীৰ সৈতে আলোচনাত মিলিত হয়। অভিভাৱক মন্ত্ৰী হোৱাৰ পিছতেই প্ৰথমবাৰৰ বাবে দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত।